এসপ্তাহ নহওঁতেই সিদ্ধান্ত সলনি জিয়াউৰ ৰহমানৰ অসম জাতীয় পৰিষদৰ হৈ কাম কৰি যাব জিয়াউৰ ৰহমানে। জিয়াউৰ ৰহমানৰ মতে তেওঁ দল ত্যাগ কৰা নাছিল, বিৰতিহে বিচাৰিছিল দলীয় নেতৃত্বৰ পৰা। শুকুৰবাৰে নিশা জিয়াউৰ ৰহমানৰ ঘৰত উপস্থিত হৈছিল অজাপৰ শীৰ্ষ নেতৃত্ব। লুৰিণজ্যোতি গগৈ, ৰাজেন গোহাঁই আৰু জগদীশ ভূঞা উপস্থিত হৈছিল দবকাৰ নীলবাগানৰ জিয়াউৰ ৰহমানৰ বাসগৃহত। শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাৰ পিছতেই সিদ্ধান্ত সলনি কৰিছে অসম জাতীয় পৰিষদৰ এগৰাকী অতি দায়িত্বশীল, এগৰাকী অতি আগশাৰীৰ নেতা জিয়াউৰ ৰহমানে। জিয়াউৰ ৰহমানে শেহতীয়াকৈ কিছু দলীয় বাদ বিবাদৰ বাবে দল ত্যাগ কৰা বুলি এটা খবৰ ওলাইছিল আৰু সেই কথা বতৰাবোৰ ৰাজহুৱা হোৱাৰ 7 দিনৰ ভিতৰতেই তেওঁ সুৰ সলনি কৰিছে। পুনৰ অসম জাতীয় পৰিষদৰ হৈ তেওঁ কাম কৰি যাবৰ বাবে মনস্থ কৰিছে আৰু তাৰ পিছতে তেওঁ কৈছে যে তেওঁ দল ত্যাগ কৰা নাছিল, প্ৰকৃততে দল ত্যাগৰ সলনি তেওঁ কিছু বিশ্ৰামহে বিচাৰিছিল। কিন্তু অৱশেষত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কালি দলটোৰ 3গৰাকী শীৰ্ষ নেতা ৰাজেন গোহাঁই, জগদীশ ভূঞা আৰু সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত তেওঁ পুনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলৰ হৈ কাম কৰি যোৱাৰ কথা ঘোষণা কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। না, মইতো দল এৰি দিয়া বুলি কোৱা নাই। মই অসম জাতীয় পৰিষদৰ জাতীয়তাবাদৰ এগৰাকী সৈনিক আৰু জাতীয়তাবাদ কৰি থাকিব লাগিব। মোৰ অকণমান ঘৰুৱা অসুবিধা আছিল, মই আপোনালোকক কৈছোঁ। যিহেতু ঘৰুৱা অসুবিধা আৰু মই দলৰ নেতৃত্বক এইটো জনাইছিলোঁ যে ঘৰুৱা অসুবিধা, দলৰ নেতৃত্বই কৈছে নাই, তাৰ মাজতো তুমি কাম কৰিব লাগিব, তোমাক আমি যি পাৰোঁ সহায় কৰিব, এই ক্ষেত্ৰত সহায় কৰিম তোমাৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত। আৰু দলৰ এতিয়া ইলেকশ্যনৰ সময় কাম কৰিব লাগিব। না, প্ৰত্যাহাৰ কৰিব লগা সিদ্ধান্তটো মই লোৱাই নাছিলোঁ। মইতো আপোনালোককতো মই কেতিয়াও কোৱা নাই যে মই দল এৰিছোঁ বুলি, নহয়। মইতো দল এৰি দিছোঁ বুলি মই কোৱা নাই। মই দল এৰিম বুলি ভবা নাছিলোঁ। মই এই কথাটো আপোনালোকক কৈছিলোঁ, যদি ৰেকৰ্ড আপোনালোকৰ ওচৰত আছে। মই কৈছিলোঁ যে মোৰ ঘৰুৱা অসুবিধা আছে, মই অলপ দিন বিৰতি ল'ব খুজিছোঁ। দলে মোক এলাও কৰা নাই, মোৰ দলীয় নেতৃত্বই মোক এলাওৱে কৰা নাই। কাম কৰিব লাগিব এতিয়া, মইতো দলৰ সক্ৰিয় কৰ্মী যিহেতু। জিয়াউৰ খঙেই নাই, যেতিয়াৰ পৰা পাৰ্টিত আছে তেতিয়াৰ পৰা আমি খং দেখাই নাই তেখেতৰ। নাই, এইটো তেখেতে এনেই জানে, যাৰ দলটোৰ প্ৰতি বেছি ভাল পোৱা থাকে তেওঁলোকৰ এইটো থাকিবই। মই জিয়াউৰক ব্যক্তিগতভাৱে ভাল পাওঁ। তেতিয়া মই এইটো শুনিছিলোঁ, যেতিয়া গম পাইছোঁ তেতিয়া মই তালৈ ফোন কৰিছোঁ আৰু সেই হিচাপে তাক কৈছোঁ যে তুমি এইটো ভুল নকৰিবা, তুমি দলৰ এটা ভাল এছেট, গতিকে তুমি এইটো সিদ্ধান্ত নল'বা। হ'ব, ভাল হ'ব, এনেকুৱা কথা নাই। কেতিয়াবা কিছুমান কথা হয়, কেতিয়াবা মনত দুখ লাগে, আমাৰো লাগে, তাৰো লগাটো স্বাভাৱিক। গতিকে দলৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে তেওঁক আমাৰ সদায় প্ৰয়োজন আছে। গতিকে তেওঁক আমি বিচাৰোঁ, দলে সকলোৱে বিচাৰে, অকল মই বুলি নহয়, দলৰ সকলোৱে বিচাৰে তেওঁ যে আমাৰ লগতে থাকক আৰু তেওঁ থাকিব। আমাৰ এইটো বিশ্বাস আছে। নিশ্চয় কথা দিছে তেওঁ, যিহেতুকে তেওঁ আমন্ত্ৰণ কৰিছে, মাতিছে, আহিছোঁ তেওঁৰ ঘৰত। নিশ্চয় যদি নাথাকিলেহেঁতেন, তেওঁ নামাতিলেহেঁতেন, হয়তো এভইড কৰিলেহেঁতেন। গতিকে তেওঁ আমাৰ লগত থাকিব, সেইকাৰণে মাতিছোঁ।